মহেন্দাস মোৰ সতীৰ্থ সকলোকে মই ধন্যবাদ জনাইছো আৰু লগতে উপস্থিত আছে যেহেতু আমাৰ মিলন গগৈ ছাৰ ছাৰ নমস্কাৰ নমস্কাৰ নিশ্চয় ভালে আছে ন ভাল ভাল আজি বিশেষভাৱে আমি যাবলৈ ওলাইছো সপ্তাহজোৰা যি নাট প্ৰতিযোগিতা চলি আছে ভাওনাৰ প্ৰদৰ্শন টেঙানীবাসী ৰাইজৰ যি ৰাজহুৱাৰ এটা পৰিৱেশ তাত যেহেতু চলি আছে ভাওনাৰ প্ৰতিযোগিতা গতিকে আমি তাত খন্তেক আমি পৰিৱেশটো চাম বুলি যেহেতু ওলাইছো এয়া মিলন ছাৰ মোৰ লগত ওলাইছে আৰু মই যেহেতু ওলাইছো আজি 26 জানুৱাৰী হয় লগতে গণতন্ত্ৰ দিৱসৰ হৈও সমূহ অসম তথা ভাৰতবৰ্ষৰ সমূহ ৰাজ্যলৈ আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু গতিকে আজি যি কাৰ্যসূচী এটা মহান কাৰ্যসূচী হয় গুৰুজনাৰ আজি যি আদৰ্শৰে তেওঁলোকে ভাওনাৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ যি আৰম্ভণি কৰিছে আজি দ্বিতীয় দিনা গতিকে আমি তাত গৈ খন্তেক উপস্থিত হৈ গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখাম লগতে আমিও চাম গতিকে চাই থাকক আজি বিষয়টো ডাইৰেক্ট কৰিব আৰু মানে সুন্দৰকৈ আমি এতিয়া আহিলোঁ আৰু দেই বাই বাই নিশ্চয় আপোনালোকে দেখিছে আমাৰ মিলন ছাৰে সুন্দৰকৈ ডাইভ কৰি আহিছে আমি যিহেতু জামুগুৰি পাই গ'লোহি আৰু অকণমান দেৰি পিছতে আমি আমাৰ লক্ষ্যস্থান আমাৰ টেঙানী যি ভাওনা উৎসৱ পাতিছে তাত যিহেতু পাই যাম মোৰ সতীৰ্থসকল ইতিমধ্যে আমি এয়া গৈ পাই গ'লোগৈ দেখিছে আমাৰ লক্ষ্যস্থান এই আমাৰ জয়ন্ত শইকীয়া হয় তেখেতৰ আমন্ত্ৰণ ক্ৰমে যিহেতু আমি তাত উপস্থিত হ'লোঁ এই আমাৰ নৱনীতা মেম হয় আৰু আমাৰ পিছতে এয়া দেখিছে আমাৰ মিলন ছাৰ গৈছে আৰু বিশেষভাৱে আমি 5টা সজাতিৰ দলে গৈ পিনি এই লক্ষ্যস্থানত উপনীত হৈ আজি কাৰ্যসূচী ভাওনাৰ প্ৰদৰ্শনীয় গোটেই বিৱৰণটো আমি চাবলৈ যিহেতু উপভোগ কৰিবলৈ আহিছোঁ আৰু আপোনালোকক দেখাম আপোনালোকে চাই থাকক সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে গুৰুজনৰ আদৰ্শ আগত ৰাখি তেখেতলোকে এয়া ধৰ্মধ্বজা এয়া ভেটি হয় খুব সুন্দৰকৈ সজাইছে আৰু আটক ধুনীয়াকৈ সজাই এটা পৰিৱেশ দিছে সঁচাই ভাল লাগিছে মই গোটেই স্কোৱাৰটো চালোঁ আৰু আপোনালোকেও নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া নিশ্চয় আপোনালোকে দেখিছে অস্থায়ীভাৱে গুৰুঘৰ প্ৰতিষ্ঠা কৰি লৈছে খুব সুন্দৰ এটা পৰিৱেশ লাগিছে ভাল লাগিছে মোৰ বন্ধুসকল আপোনালোকৰ আগত এজন ব্যক্তি মই যিহেতু পৰিচয় কৰি দিবলৈ ওলালোঁ এখেতে হ'ল জয়ন্ত শইকীয়া আৰু এখেতে শিল্পকলা জীয়াই ৰাখিছে আৰু বিশেষভাৱে কথা হ'ল বাঁহৰে বেত খালৈ জাকৈ দা কটাৰী ইত্যাদিৰ পৰা ধৰি যিমানখিনি সামগ্ৰী বিশেষভাৱে আমাৰ ঘৰখনত প্ৰয়োজন হয় সকলোখিনি তেখেতে সজাই পৰাই ৰাখি এই এখন প্ৰদৰ্শনী হিচাপে দোকান ইয়াত যিহেতু মেলিছে নিশ্চয় দেখিছে আপোনালোকে মই দেখুৱাইছোঁ আপোনালোকে বিশেষভাৱে আপোনালোকে যিমানখিনি ইয়াত সামগ্ৰী দেখিছে সকলোখিনি তেখেতৰ নিজৰ হাতেৰে তৈয়াৰী কৰা হয় গতিকে আমাক দেখাইছে বৰ সুন্দৰৰূপে তেখেতে বস্তুখিনি তৈয়াৰ কৰি যিহেতু ৰাইজৰ আগলৈ আগবঢ়াইছে মোৰ বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে আপোনালোকে স্ক্ৰীণত যিটো প্ৰত্যক্ষ কৰাইছে জয়ন্ত শইকীয়া বাপজনে ইতিমধ্যে মোক আমন্ত্ৰণ জনাই আনি তেখেতৰ আনুষ্ঠানিকতা ৰক্ষা কৰি গোলাঘাট জিলাৰ প্ৰচাৰ ইউটিউবাৰ হিচাপে তেখেতে মোক যি সন্মান দিবলৈ আগবাঢ়িছে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ আন্তৰিকতাত মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ আৰু বিশেষভাৱে তেখেতে হাতেৰে নিৰ্মিত এটা ফুলৰ দাণ্ডি লৈ মোক যি সম্ভাষণ জনাইছে সঁচাকৈ মই আনন্দিত হৈছোঁ আপোনালোকলৈ সেৱা জনাইছোঁ যিহেতু আপোনালোকৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ ক্ৰমে যিহেতু মই আজি আহি উপস্থিত আপোনালোকৰ ইয়াত হ'লোঁ আৰু বিশেষভাৱে আহি এই পৰিৱেশটো এটা বৰ সুন্দৰ পৰিৱেশ লাগিছে আমাৰ গুৰুজনাৰ কৃষ্টি আপোনালোকে যেনেদৰে তুলি পাৰি যিহেতু কৰিবলৈ আগবাঢ়িছে সঁচাকৈ ইয়াৰ প্ৰজন্মক এটা নীতি শিক্ষা যিহেতু দি যোৱাৰ লগতে আমাৰ এই সমাজখনৰ সৰ্বাংগীন উন্নতিক্ৰমে আমি কেনেকৈ কৃষ্টি জীয়াই ৰাখিব লাগে শংকৰী কৃষ্টিৰ লগত আমি কেনেকৈ জড়িত আছোঁ আমাৰ হিন্দু সমাজ গতিকে এই বিষয়বস্তুবোৰ যেতিয়া আপোনালোকে সামৰি ৰাখিছে খুব হেঁপাহত এই কাৰ্যসূচীবিলাক কৰি গৈছে সঁচাকৈ ভাল লাগিছে বিশেষভাৱে মই যিহেতু কেইটামান কথা আপোনালোকক জানিবলৈ বিচাৰিম যে বিশেষভাৱে আপোনাৰ অনুগ্ৰহ কৰি ভাল লগা নামটো আচ্ছা এই কমিটিখনৰ আপুনি বিষয়ববীয়া কি কয় আচ্ছা এই অনুষ্ঠানটো কৰিবলৈ যাওঁতে আপোনালোকে কিমানখন গাঁৱৰ লোক লাগি এই অনুষ্ঠানটো কৰিব লাগিব আমাৰ এই অঞ্চলটো আপোনালোকে দেখিছে টেঙানীৰ যদি বিভিন্ন স্থানলৈ আপোনালোকে যায় স্বাভাৱিক হিচাপে আমি তেওঁলোকক কেনেকৈ আগুৱাই লৈ যাব পাৰিম এই কথাখিনি ভাবি ভাবি আমাৰ টেঙানী যি চিলাৰাই যুৱ সংঘ এই চিলাৰাই যুৱ সংঘৰ যুৱসকলৰ মনত সৃষ্টি হোৱা এই ধাৰণাটো যিহেতু আমি যদি টেঙানীত ভাওনা আমি
এটা ৰূপত আমি যথেষ্ট মই ধন্যবাদ জনাইছোঁ। তেখেতে আজি এই শংকৰী কৃষ্টি যিটো মৃত্যু যিটো প্ৰতিষ্ঠান আজি টেঙানীবাসীৰ মাজত পাতিবলৈ সক্ষম হৈছে, তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে মই এটা কথা আপোনালোকৰ স্পষ্ট জানিব বিচাৰিম, এই যে আপোনালোকে সপ্তাহজোৰা ভাওনা পাতিছে, এই ভাওনাৰ প্ৰতিদিনে আপোনালোকে দুখনকৈ ভাওনা যিহেতু ইয়াত অভিনয় কৰিছে, এই অভিনয় কৰা যিসকল ধৰক ব্যক্তি বা যিসকল নাট পৰিচালনা কৰিবলৈ ইয়াত আহিছে, নাটকসমূহ আহিছে, এই কিমান পৰা ইয়াত সংযোগ কৰিছে বা কোনখন জিলাৰ পৰা ইয়াত আপোনালোকৰ হয়, অসমৰ বিশেষকৈ প্ৰায়বিলাক আৰু আজিও আমি আশা কৰিছোঁ আপোনালোকৰ সকলো দিহা পৰামৰ্শ তথা উপস্থিতি আমাক আজিও আপলোড কৰিব। আমাৰ ইয়ালৈ সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ গুৰুজনে যিটো সংস্কৃতিৰ এনাজৰী অসমখন গঢ়ি থৈ গ'ল, এই ভাওনা সংস্কৃতিৰ আজিৰ সমন্বয়ে আমাৰ টেঙানীৰ তথা সমগ্ৰ গোলাঘাটবাসীৰ একাত্মকভাৱে গঢ়ি তোলাত আমাক গোটেই অৰিহণা যোগাইছে। আৰু ভাওনা যিহেতু আমি আমাৰ ইয়াৰ অনাগত দিনকেইটাতো আপোনালোকৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰি কি ধৰণৰ আমি আজি দ্বিতীয় দিনৰ প্ৰথম দৰ্শনী নাটকৰ আচলতে প্ৰেৰণামূলকভাৱে আমি শিশুসকলৰ মাজত এখন ভাওনা আমি ইয়াতে প্ৰদৰ্শনীমূলক ভাওনা কৰিবলৈ লোৱা হৈছে। এই ভাওনাসমূহত অসমৰ উজনি অসমৰ প্ৰায়বিলাক তিনিচুকীয়াৰ পৰা আমাৰ ডিব্ৰুগড়লৈকে এইখিনি আমাৰ লগত মানে আছে। গতিকে মই এখেতলৈ ধন্যবাদ যিহেতু জনাব লাগিব। এখেতে বিতংভাৱে গোটেই কথাখিনি কৈ দিছে, নিশ্চয় আপোনালোকে যোগাযোগৰ ক্ষেত্ৰত সুধিলে। গতিকে অসমৰ বিভিন্ন নাট কৰিবৰ কাৰণে এখেতলোকে সুবিধা দিছে। গতিকে সেইখিনি সকলোকে সামৰি লৈ এখেতলোকে যি এটা পৰিৱেশ সৃষ্টি কৰিছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত সঁচাকৈ এটা সন্মানীয় বস্তু হয়। গতিকে এই সন্মানটো তেওঁলোকে দিবলৈ সক্ষম হৈছে। গতিকে আমি এখেতলোকৰ প্ৰতি ধন্যবাদ জনাইছোঁ আৰু এখেতলোকৰ সংঘৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ। আগন্তুক আহি থকা প্ৰজন্মক এখেতলোকে দেখাই দিছে যে শংকৰী কৃষ্টিটো আমি কেনেকৈ জীয়াই ৰাখিব লাগে, তাৰ প্ৰতিও এখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু সদৌ শেষত এটা শংকৰে প্ৰাচীন অংশ এই বিশ্ব সকল প্রাণীর হৃদয় বিরাজ